আমি ভোট দিবলৈ নেযাওঁ আৰু ইলেকশ্যনৰ আগতেই আমাক ন্যায় লাগে আৰু লাগিবই। জয় জুবিন দা। ইলেকশ্যনৰ আগত হয়, ইলেকশ্যনৰ আগত জুবিন দাই ন্যায় পাবনে? এইটো এটা প্ৰশ্নবোধক চিনহে মাত্ৰ। মই আপোনালোকক সুধিছোঁ, আপোনালোকে ভাবেনে যে ইলেকশ্যনৰ আগত আমাৰ জুবিন দাই ন্যায় পাবনে? মানে যিবিলাক কাণ্ড কাৰখানা দেখি আছোঁ, মোৰ লগা নাই যে জুবিন দাই ন্যায় পোৱাটো সম্ভৱ হ'ব পাৰে। এই জুবিন দাৰ ন্যায় বিচাৰি অসমৰ ৰাইজৰ লগত আমাৰ গৰিমা বড়ো নিজেও হাৰাশাস্তি হ'ব লগা হৈছে। অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। ইমান মানুহখিনি এতিয়ালৈ জাষ্টিচ বিচাৰিয়ে আছে, কিন্তু ইলেকশ্যন দেখোন সন্মুখত আহিয়ে পাল। মাত্ৰ কেইটামান দিন আছে, জুবিন দা জানো ন্যায় পাব? তথাপিও আমাৰ অসমৰ ৰাইজে হাৰ মানিব নোৱাৰোঁ, কাৰণ জুবিন দাই এতিয়াও ন্যায় পোৱা নাই। আৰু যেতিয়ালৈ জুবিন দাই ন্যায় নাপায়, এতিয়ালৈ আমি মাতিয়ে থাকিম। তেনেহ'লে আকৌ এবাৰ কমেণ্টত লিখক #জাষ্টিচ ফৰ জুবিন গাৰ্গ। জুবিন দাৰ এই ন্যায়ৰ যুঁজখনত আপোনালোকেও বাৰু মোৰ লগত আছেনে? জয় জুবিন দা।